নন্দিনী সুকেতু নন্দিনী আরে ধীরে ধীরে চলি যায় বিষাদব জানে হরব জন জানে হরব জন রে রাম হরি বুলি ডাকা সভা ঘর শুনিলেই সেই ভণ্ড তপস্বী নাম উত্তপ্ত রক্ত প্রবাহিত হয় মোর শরীরের প্রতি ধমনী সেই ভণ্ড তপস্বী মোর পুত্রদ্বয়ক পিতৃৰ পশ্চায়ৰ পৰা স্বামীৰ স্নেহৰ পৰা বঞ্চিত কৰি মোৰ ৰাঙলী কপাল উকা কৰি কাঢ়ি নিলে মোৰ জীৱনৰ সমস্ত সেই ভণ্ড তপস্বী এটি মাত্ৰ অভিশাপত চাৰিখাৰ হৈ গ'ল মোৰ চাৰিখাৰ হৈ গ'ল মোৰ সোণৰ সংসাৰ এই যক্ষৰাজ সুকেতু নন্দিনী তাৰকাৰাজী আজি সকলো আছে আজি মোৰ সকলো আছে কিন্তু নাই মাত্ৰ আজি মোৰ স্নেহশীল স্বামীৰ সান্নিধ্য নাই পুত্ৰ মাৰে পুত্ৰ গোবাহ জয় প্রবে লীলা সভা মাঝে তার কানন্দনয়ে জয় মারি সহু বাহু নামে যা
বাহু দাদা সেনাপতি বাহু রক্ষরাজ অন্য দক্ষরে নন্দনে নরকারে নন্দনময় নামরে মারে কিন্তু মনতে পরিষে আছি দাদা ওই খুর কালোর হে করুন দিনের কথা দাদা হতে বাহুর হতে অরণ্যতে করুতা বিসরণ লঘু দুঃখতে গুরুদণ্ড আমাকে অকষ্টই করিলে তুহি অন্তন থাকি দাদা ব্যক্তি দেবকু অভিহপে করিলে ভস্মী ওই জপর দাদা ওই জপর নাই দাদা যন্ত্রণা দিলে মাতৃকে আমার শান্ত হুয়া দাদা মনত পেলাই হেই অতীতৰ কথা মন কষ্ট নিদিব মোক শুনা দাদা এতিয়াও যদিহে পাওঁ মই হেই ভণ্ড তপস্বী ধৰি নিক্ষেপ কৰি তাক জ্বলন্ত মাংসময় কৰিম হক্ষণ মুহূর্ততে গৈ তাৰ ভক্ষময় কৰো চিৰাচি সেই ভঙ্গ তপস্বী সেনাপতি সেনাপতি লক্ষ্যরাজ সম্মতি পরি কোনো একে স্থানতে আত্মগোপন কৰিছে এই পাখণ্ড অত্যাপিও হোৱা নাই তাৰ সন্ধান অমাত্ৰী সন্ধান বাচাহত সন্ধান অগষ্টক বিচাৰি তহঁতে যি সন্ধান কৰিছ তাক মই খাত মুখে কৰিছো প্ৰশংসা কিন্তু এই আশা মোৰ কেতিয়া পূৰণ হ'ব মোৰ জীবন্ত কালত নে মোৰ মৃত পূর্বে যদি মরণ তোমার এই মারিছে স্বর্গ মধ্য
উঠাও তাকো বাধ্য কৰাম নতুনকৈ বিধিলিপি লিখিবৰ বাবে অসংখ্য মাতৃ চিরদিন অশ্চয় হয় তুমি তোমার বুদ্ধদয় তোমার আর্কিবাদর দুহাত প্রসারিত করে রাখিব আমার হীরার উপর বাসাহত এই পৃথিবীর জন্ম হলে মৃত্যু হয় সেয়া চিরন্তন হইচ বাসাহত শুন গুপ্তস্বরের মুখে বই জানিব পাৰিছো আমার রাজ্যর কাষত সেই ভণ্ড তপস্বীয়ে মহান যজ্ঞৰ কৰিছে আয়োজন আৰু সেয়ে ভঙ্গ কৰি সেই যজ্ঞ প্ৰতিশ্ৰুতি তহঁতে পালিব লাগিব নহলে জানিবি বাছা মৃত্যু মুৰণি বাজ্য নহলে জানিবি বাছা মৃত্যু মুৰণি বাজ্য নহলে জানিবি বাছা মৃত্যুময় জানিবি আহি পালোহি মই যজ্ঞৰ স্থলী বিলম্ব নকৰি আৰম্ভ কৰো মোৰ মহাযজ্ঞ
অগস্ত্যৰ লগত তাৰ বাবে কিয় সমগ্ৰ দেখি কৰে আমি ভুগিম যন্ত্ৰণা বন্ধ কৰি বন্ধ তপস্বী অৰিক কৰি তই জননীৰ হবে নিজৰ মংগল তই চিন্তিছ নিজে অন্ত তপস্বী তয়তো নহয় ধূপ্ত তুলসীৰ পত্ৰ মলিছনে তোৰ গদৈত্য ইতিহাস হাঁহিৰ খুৰাক পাই সাধু সমাজে গতিকে বন্ধ কৰ তহঁতৰ যাগ যজ্ঞ অন্যথা মৃত্যু তোৰ জানিবি মোৰ এই আয়োজন নহয় উৎসৰ্গীকৃত কোনো ব্যক্তি বিশেষৰ কল্যাণৰ বাবে ইয়াত মোৰ আপোন স্বাৰ্থ সমগ্ৰ জীৱ তত শিৱ সমগ্ৰ জগতৰ কল্যাণৰ বাবে মই এই মহাযজ্ঞৰ কৰিছিলোঁ বন্ধ কৰ খেল তোৰে বৰ বাক্য গুচাই দিওঁ যদি তোৰে গেৰুৱা বখন দেখিব সমাজে তোৰ সেই কলকিত এতিয়াও ম্লান হোৱা নাই বিশ্ববিদ্যৰ তপৰ মহিমা কিন্তু সত্য শৌচ দয়া ক্ষমা কৰ্মৰ এই চতুস্তম্ভক ধ্যাই এতিয়াও আছো সত্যধনী কৰিবি মূৰ্খ দাদা এতিয়া ইয়াৰ সমগ্ৰটো ভুৱন ভাঙি চূৰ্ণাকিত কৰি দিওঁ দাদা ইয়াৰ পৰিণামতি ভয়ংকৰ হৈ উঠিব মন্ত্ৰীবৰ মহাৰাজ শিক্ষা গ্ৰহণ কৰি মোৰ চাৰি পুত্ৰই অযোধ্যাত পদাৰ্পণ কৰাৰ লগে লগে পূৰ্ণতা পালে আজি অযোধ্যা ৰাজ্যই ধন্য হল আজি এই দশৰথ ৰাজন কিন্তু মন্ত্ৰীবৰ মহাৰাজ সময়ৰ গতিত বাৰ্ধক্যতাই দেখা দিছে মোৰ শৰীৰত মহাৰাজ সেয়েহে ভাবিছো মোৰ জীৱন্ত কালতে ৰাজ্যাভিষেক কৰি সম্পাদন জ্যেষ্ঠ পুত্ৰ ৰামৰ হাতত ৰাজদণ্ড অৰ্পণ কৰিব খোজো সেই ক্ষেত্ৰত আপোনাৰ মতামত কি মন্ত্ৰীবৰ মহাৰাজ মন্ত্ৰীবৰ শাস্ত্ৰই কয় জ্ঞানীজনে সময়ৰ সদ্ব্যৱহাৰ কৰিব লাগে তাৰ উপৰিও হয় যদি শ্ৰীৰাম অযোধ্যাৰ ৰজা নিশ্চয় অযোধ্যাৰ গৌৰৱ জিলিকিব ধৰাৰ বক্ষ জয় অযোধ্যা ৰাজ্য জয় শ্ৰীৰামচন্দ্ৰ জয় ৰাজা দশৰথ জয় জয় হৰি পিতা 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 প্ৰণাম সেৱা
গ্রহণ করো পিতা মহারাজ। বাসাহত আয়ুষ্মান ভব চিৰঞ্জীৱী ভব। হাহা হাহা বাসাহত পিতা তোমালোক মোৰ বুকুৰ মাজলৈ আহা। পিতা মুনিবৰ মুনিবৰ আপুনি হে মুনিবৰ আমার সেৱা গ্ৰহণ কৰক। কৃপা কৰি ব্যক্ত কৰক আপোনাৰ আগমনৰ উদ্দেশ্য। কি কম মহাৰাজ, মুনিবৰ জগতৰ কল্যাণৰ বাবে অৰণ্যৰ নিৰ্জন প্ৰান্তত কৰিছিলো হৰিজন মই এক মহাযজ্ঞৰ। কিন্তু মহাৰাজ, মুনিবৰ তাৰকা ৰাক্ষসে ভংগ কৰিলে মহাযজ্ঞ মোৰ। ধ্বংস কৰি যজ্ঞস্থলী অন্তর দিলে মোৰ দাৰুণ আঘাত। মুনিবৰ হে মহারাজ, ইয়ামক রাম লক্ষ্মণ মুনিবৰ তারকাক বশ করে তোমার পুত্র দয়ে পূর্ণ করক মহাযজ্ঞ মোর। মুনিবৰ এয়া এয়া আপুনি কি কৈছে মুনিবৰ? মোৰ কোমল বালক পিতা ৰাম আৰু লক্ষ্মণ পিতা কিবা দৰে তাৰকাৰ হব সন্মুখীন। আৰু মুনিবৰ অন্য হাতে সেই ভয়ংকৰ ৰাক্ষসৰ মায়া নাই 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 মুনিবৰ। গতিকে ময়েই যাম, অ মুনিবৰ ময়েই যাম প্ৰলয়ৰ ৰূপ ধৰি সংহাৰ কৰি সেই সৃষ্টিৰ কলংক চিৰ শান্তি প্ৰতিষ্ঠা কৰিম মই ৰেখি সমাজ। পিতা শুনা ৰাজা, নিষ্ঠুৰ সময়ৰ কৰাল গ্ৰাসত পৰি তুমি আজি অপৰাহ্নৰ বেলি মুনিবৰ তোমাৰ দ্বাৰা তাৰকা নিধন নহয় সম্ভৱ। আৰু অন্য হাতে ৰাম আৰু লক্ষ্মণ নহয় বালক। মুনিবৰ জানো মই ৰামৰ সত্ৰাক হেৰি পাও ৰামৰ বিক্ৰম। মুনিবৰ গতিকে অনাহক নকৰি চিন্তা দিয়া তোমাৰ পুত্ৰ দয়ক ৰাক্ষস দমনৰ হেতু। কিন্তু তপোধন কোনো কিন্তু নাই, মই তোমাক দিলো প্ৰতিশ্ৰুতি অক্ষত হৰিৰে ৰাম লক্ষ্মণক প্ৰত্যাৰ্পণ কৰিম তোমাৰ ওচৰত। বেশ তেন্তে সেয়ে হব মুনিবৰ। বাছাৰাম পিতা লক্ষ্মণ পিতা যোৱা, তোমালোক দুয়োজন যোৱা মুনিবৰৰ সংগে অন্তেকপুৰলৈ। আৰু কালিলৈ প্ৰাতঃতে ৰণভাজে তোমালোকে কৰিবা প্ৰস্থান। যোৱা বাছা বিজয়ী হব। বলক মুনিবৰ। আহা বাছা। যদিও বা ৰাম লক্ষ্মণক মুনিবৰৰ চৰণত মই কৰিলো অৰ্পণ, তথাপিতো আজি মনত মোৰ জাগিছে সংশয়। পিতা বাছা পিতা মিছাতেই তুমি নহবা চিন্তিত। জ্যেষ্ঠ দাদা ৰাম আৰু অনুজ লক্ষ্মণ শুদ্ধ বিদ্যাত অতিকে পাৰ্গ। চাবা পিতা, তাৰকাক বধ কৰি অৱশ্যেই তপোবনে বাসী কৰিব ৰক্ষণ। কিন্তু বাছা ভৰত পিতা কেকয়ৰ পৰা আহিছে মাতুল তোমাৰ। মাতুল আহিছে পিতা। কিন্তু কিয়? বাৰ্ধক্য জনিত ৰোগত আক্ৰান্ত মাতামহ তোমাৰ। পিতা সেয়েহে বাছা বিচাৰিছে কাষত তোমাক। সেয়েহে কালিলৈ প্ৰাতঃতে যাত্ৰা কৰিবা তোমালোকে মাতৃৰ সমীপে। অৱশ্যেই পিতা। আৰু লগত যাব সতুষ্ণ কুমাৰ। তেন্তে বাছাহঁত পিতা এতিয়া ব'লা, আজি মই মোৰ 4 পুত্ৰৰ সমে নৈশ আহাৰ গ্ৰহণ কৰি
예수 কথা কৰিম আলোচনা ভাল পিতা এতিয়া বলা যাত্ৰা কৰো আমি মন্দিৰ সমীপে বলা পিতা বলক মন্ত্ৰী বল বলক মহারাজ জয় শ্রীরামচন্দ্র জয় লক্ষ্মণ জয় মহামহাবীর জয় 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 তাৰকা দমন হেতু কৈলানন্দন আৰে মুনি সংগে চলি যাই অনুজ লক্ষ্মণ আৰে মুনি সংগে চলি যাই অনুজ লক্ষ্মণ রাজকুমার রামানে লক্ষ্মণ মুনিবর এই দণ্ডকারণ্য ইয়াতেই বাস কৰে তালক ৰাক্ষসী তোমালোকৰ কলগ আৰু আমি চিৰস্ত শিক্ষা তোমালোকক কৰিছিলো প্ৰদান তাকেই প্ৰয়োগ কৰি বস কৰা তোমালোকে তালক ৰাক্ষসী হব মুনিবর এবে স্থান আপনি কৰক পৰিত্যাগ হাল বাসা হোক খবর হলে তোমালোকে মরিবা খবর কোন কোন তহত অধম মনুষ্য কার অনুমতি প্রবেশ করিলি এই তারকার দণ্ডকারণ্য যক্ষ নন্দিনী তারকা প্রকৃতি সৃষ্ট এই অরণ্যতে প্রবেশ কৰিবলৈ কাৰো অনুমতিৰ নাই প্ৰয়োজন কোৱা বন্ধ কৰিবানে তুমি ঋষি নিৰ্যাতন তহত তাৰ মানে আৰ্য কুলেশ্বৰ ধর্মর রক্ষক আমি আর্যকুলুভাবে মহামানী অযোধ্যাধিপতি দশরথর পুত্র এ পুরুষোত্তম শ্রী রামচন্দ্র আর মই অনুসী লক্ষ্মণ কোৱা তারকা সন্মত নে তুমি জ্যেষ্ঠৰ প্ৰস্তাৱত এয়া প্ৰস্তাৱ নহয় এয়া ভীতি প্ৰদৰ্শন বিশ্বৰ কোনো শক্তিৰ আগত এই তাৰকাই নকৰে ভয় গতিকে দেহত যদি শক্তি আছে যুদ্ধ কৰি দেখুৱা তহঁতৰ বলৰ বিক্ৰম যক্ষ কৰিন হলেও তুমি ৰাক্ষসী তুমি নাৰী যদিও বা নাৰী হত্যাতে হয় মহাপাপ তথাপিও ৰক্ষা কৰিবৰ হেতু ধৰ্মৰ মৰ্যাদা তোমাৰ সমে কৰিলো আমি ৰণৰ আহ্বান বেশ যুদ্ধ কৰি দেখুৱা তহঁতৰ বনৰ বিক্ৰম দেখা দেখা সৰ্বজন যুদ্ধ হয় দেখা দেখা সৰ্বজন যুদ্ধ হয় পদ ধৰে বসু মতি কম্পে ধৰে পদে পদে বসু মতি কম্পে ধৰ
এ নানা হর প্রহারিলা কুখইলা নন্দন হরা হাতে রাখিও খিয়ে তেজিলা জীবন হরা হাতে রাখিও খিয়ে তেজিলা জীবন মৃত্যু নয় ও হরি বোলা ভাই দাদা বিজয়ীৰ বাতৰি মণিপুৰক কৰি প্ৰদান প্ৰত্যাৱৰ্তন কৰো আমি অযোধ্যা ৰাজ্যলৈ বলো দাদা